লাহে লাহে সাপবোৰ গাঁতৰ পৰা ওলাই আছে আৰু বেয়া বেয়া কমেন্ট কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছে। মানে ইমান সময় গাঁতত সোমাই আছিলে, এতিয়া চাগে আশাবাদী হৈ আছিলে যে কংগ্ৰেছ চৰকাৰ জিকিব। গৌৰৱ গগৈ হেনো 17,000 ভোটৰ ব্যৱধানত বেয়াকে হাৰিছে আৰু নাহাৰিবনো কিয়? ভুলটোতো তেওঁৰে হয়। যিজন ব্যক্তিয়ে অসমখন শাসন কৰিব যাব সেই ব্যক্তিজনৰ নিজৰ পত্নীগৰাকী ইণ্ডিয়ান নহয়, ফৰেনাৰ হৈ আছে। তেওঁ আজিলৈকে তেওঁ নিজৰ পত্নীক ইণ্ডিয়ান কৰি ল'ব নোৱাৰিলে আৰু তেওঁ অসমৰ কাৰণে কি কাম কৰিব, সেয়া সকলোকে ডাঙৰ প্ৰশ্ন এটা সকলোৰে মনত খুন্দিয়াই আছিলে আৰু সেই প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা কোনোৱে পোৱা নাছিলে কাৰণে তেওঁ আজি হাৰিলে। মই ভাবো যে সেইটো মই ভাবিছো এতিয়া মানে কি লাহে লাহে ইভিএমক গালি পৰা ষ্টাৰ্ট হৈছে, লাহে লাহে 1250 টকাত গালি পৰা ষ্টাৰ্ট হ'ব, লাহে লাহে ক'ব যে ভোট চুৰ হৈছে, ভোট চুৰ হৈছে কৰি চিঞৰা ষ্টাৰ্ট হ'ব। এটা এটাকে মানে সাপবোৰ গাঁতৰ পৰা ওলাই পেলাই এইবোৰ মানে কণ্টিনিউ কৰা ষ্টাৰ্ট অলৰেডি কৰিছে আৰু মোৰ কমেণ্টত আহিলেই অলৰেডি 1250 টকীয়া দালাল অন্ধভক্ত। কাৰণ ইহঁতৰ আৰু বেলেগ কি কাম থাকিব, এই গোটেই 5 বছৰ সেয়াই কৰি থাকিব, আমাক গালিয়ে পাৰি থাকিব। মোক কেইটামানে কৈছে ভাল হৈ যায়, এতিয়াও সময় আছে। মই কৈছো মই ভাল নহওঁ, মই বিজেপিক চাপৰ্ট কৰিয়ে যাম। সিহঁতৰ মতে হ'ল মই বেয়া, বিকজ মই বিজেপিক চাপৰ্ট কৰো, সেইটো কাৰণে মই বেয়া। মই বেয়া, মই বিজেপিক চাপৰ্ট কৰো, বিজেপিক চাপৰ্ট কৰা চব মানুহ বেয়া। আৰু এটা কথা কওঁ, এই যে বাৰে বাৰে যে কৈ থাকে 1250 টকা অৰুণোদয়ৰ কথা যে কৈ থাকে, অৰুণোদয় কিমান মানুহে পাইছে? মতা মানুহবোৰে কি পাইছে নেকি অৰুণোদয়? আৰু অসমত কি অকল কি মাত্ৰ 40,000 মানুহে আছে নেকি ভোট দিবৰ কাৰণে? ইমান যে কিয় জিকিলে তেনেহলে? আমাক অৰুণোদয় নালাগে, আমাক বিজেপি চৰকাৰখন লাগে, আমাক উন্নতি লাগে, আমাক আমাৰ সংস্কৃতিটো লাগে। বিজেপি চৰকাৰ লাগে অসমৰ উন্নতিৰ কাৰণে, অসমৰ প্ৰগতিৰ কাৰণে, নতুন জেনেৰেশ্যনটোৰ কাৰণে, অসমীয়া সংস্কৃতিৰ কাৰণে। এই সকলোখিনিক আমি ভাল পাওঁ, আমি আগুৱাই লৈ যাব লাগিব বিজেপিৰ লগত। সেইকাৰণে বিজেপিক সদায় সমৰ্থন কৰো আৰু সদায় সমৰ্থন কৰি যাম। বিজেপি জিন্দাবাদ, জয় আই অসম। লাহে লাহে সাপবোৰ গাঁতৰ পৰা ওলাই আছে আৰু বেয়া বেয়া কমেন্ট কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছে। মানে ইমান সময় গাঁতত সোমাই আছিলে, এতিয়া চাগে আশাবাদী হৈ আছিলে যে কংগ্ৰেছ চৰকাৰ জিকিব। গৌৰৱ গগৈ হেনো 17,000 ভোটৰ ব্যৱধানত বেয়াকে হাৰিছে আৰু নাহাৰিবনো কিয়? ভুলটোতো তেওঁৰে হয়। যিজন ব্যক্তিয়ে অসমখন শাসন কৰিব যাব সেই ব্যক্তিজনৰ নিজৰ পত্নীগৰাকী ইণ্ডিয়ান নহয়, ফৰেনাৰ হৈ আছে। তেওঁ আজিলৈকে তেওঁ নিজৰ পত্নীক ইণ্ডিয়ান কৰি ল'ব নোৱাৰিলে আৰু তেওঁ অসমৰ কাৰণে কি কাম কৰিব, সেয়া সকলোকে ডাঙৰ প্ৰশ্ন এটা সকলোৰে মনত খুন্দিয়াই আছিলে আৰু সেই প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা কোনোৱে পোৱা নাছিলে কাৰণে তেওঁ আজি হাৰিলে। মই ভাবো যে সেইটো মই ভাবিছো এতিয়া মানে কি লাহে লাহে ইভিএমক গালি পৰা ষ্টাৰ্ট হৈছে, লাহে লাহে 1250 টকাত গালি পৰা ষ্টাৰ্ট হ'ব, লাহে লাহে ক'ব যে ভোট চুৰ হৈছে কৰি চিঞৰা ষ্টাৰ্ট হ'ব। এটা এটাকে মানে সাপবোৰ গাঁতৰ পৰা ওলাই পেলাই এইবোৰ মানে কণ্টিনিউ কৰা ষ্টাৰ্ট অলৰেডি কৰিছে আৰু মোৰ কমেণ্টত আহিলেই অলৰেডি।